স্থানীয় জনপ্ৰিয় বিধায়ক মোৰ বন্ধু শ্ৰীযুত ৰূপক শৰ্মাদেৱৰ উদ্যোগত আমাৰ সাংসদ পুঁজিৰে 50 লাখ টকাৰ ব্যয়েৰে আৰু তেখেতৰ ওপৰঞ্চি কিছু সহযোগিতা আগবঢ়াইছে এটা আটকধুনীয়া ইনডোৰ ষ্টেডিয়াম আজি নগাঁৱত শুভ উদ্বোধন কৰা হ'ল সাংসদ পুঁজিৰে নিৰ্মিত এই ইনডোৰ ষ্টেডিয়ামটোত খেলুৱৈসকলৰ সৈতে উপস্থিত থাকি ৰাইজৰসকলৰ সৈতে উপস্থিত থাকি মই যথেষ্ট সুখ অনুভৱ কৰিছোঁ নগাঁওবাসী ৰাইজ আৰু বন্ধু ৰূপকলৈ মই ধন্যবাদ জনাইছোঁ যে ইমান সুন্দৰ এটা কাম সাকাৰ ৰূপ দিয়াৰ বাবে সাংসদ পুঁজিৰ পৰা 50 লাখ টকা আমি অনুদান হিচাপে আগবঢ়াইছোঁ ইয়াৰ ওপৰঞ্চি কিছু আনুষংগিক খৰচ সন্মানীয় স্থানীয় বিধায়কেও বহন কৰিছে মোৰ ফালৰ পৰা 50 লাখ টকাত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত